নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY UGP 4th চেমিষ্টাৰ পলিটিকেল ছায়েন্স মেজৰৰ পেপাৰ 4 পাব্লিক পলিচি এণ্ড এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া যিখন কুৱেশ্যন পেপাৰ আছে, এইখন কুৱেশ্যন পেপাৰৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে। চ' আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' কুৱেশ্যন নাম্বাৰ 1ৰ পৰা আমি আৰম্ভ কৰিছোঁ। তলত দিয়াবোৰৰ উত্তৰ দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা। 8টা কুৱেশ্যন দিয়া আছে। চ' আমি ডাইৰেক্ট শুদ্ধ এনচাৰটো কৈ দিম, যিহেতু সময় খুবেই কম সেইকাৰণে। তাৰপিছতে A নম্বৰ কুৱেশ্যন আছিলে, ভাৰতবৰ্ষত কেতিয়া শূন্য ভিত্তিক বাজেট ZBB প্ৰৱৰ্তন কৰা হৈছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1 1986 চনত। তাৰপিছতে B নম্বৰ কুৱেশ্যন আছিলে যে লোকনীতিত চিষ্টেমছ থিয়ৰী কোনে প্ৰৱৰ্তন কৰিছিল? এইটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 ডেভিড ষ্টন। তাৰপিছতে C নম্বৰ কুৱেশ্যন আছিলে তলৰ কোনটো শুদ্ধ নহয়? A নম্বৰত আছিলে ভাৰতত মোবাইল গভৰ্নেন্সক আগুৱাই নিয়াৰ বাবে ইমাং বিকশিত কৰা হৈছিল। তাৰপিছতে কাৰেক্ট এনচাৰ 2 নম্বৰে হ'ব বাৰু যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সশস্ত্ৰ বাহিনীত অগ্নিবীৰৰ মনোবল বৃদ্ধিৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইমাংক এক অভিযান হিচাপে বিকশিত কৰিছে। তাৰপিছতে নেক্সট কুৱেশ্যন D নম্বৰ আছিলে যে লোকপাল আৰু লোকায়ুক্ত আইন 2013 মতে অধ্যক্ষৰ সৈতে অতি বেছি 10 জন সদস্যৰ লোকপাল গঠন হয়। চ' এইটো কাৰেক্ট এনচাৰ হ'ব 9 জন। তাৰপিছতে E নম্বৰ কুৱেশ্যন আছিলে MGNREGA এৰ অধীনত কিমান দিনৰ নিয়োগ নিশ্চিত কৰা হৈছে? 100 দিনৰ নিয়োগ নিশ্চিত কৰা হৈছে। তাৰপিছতে F নম্বৰ কুৱেশ্যন আছিলে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কাৰ্যকৰী কৰাৰ দায়িত্ব কোনটো মন্ত্ৰালয়ৰ? চ' স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ। তাৰপিছতে নেক্সট G নম্বৰ কুৱেশ্যন আছিলে যে লোকনীতি অধ্যয়নৰ নিম্নত কোনটো দৃষ্টিভংগী নীতি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত আইনপালিকা ন্যায়ালয়ৰ দৰে অনুষ্ঠানসমূহৰ ভূমিকাৰ গুৰুত্ব দিয়ে? চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 আনুষ্ঠানিক দৃষ্টিভংগী। তাৰপিছতে H নম্বৰ কুৱেশ্যন তথা 1 নম্বৰৰ শেষৰ কুৱেশ্যন আছিলে নিম্নত কোনটো ভাৰতৰ বাজেট প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়? চ' নিম্নত যিকোনো বাজেটেই হওক বা যিকোনো বিষয়ে হওক প্ৰথমে আমি প্ৰস্তুতকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব। চ' এইটো নিশ্চয় প্ৰস্তুতকৰণ হ'ব। নিম্নত কোনটো ভাৰতৰ বাজেট প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়? চ' প্ৰথম পৰ্যায় হৈছে কি যে আমি যিকোনো বিষয় বা যিকোনো এটা উদ্দেশ্য কেনেদৰে আগুৱাই লৈ যাম তাৰ কাৰণে প্ৰস্তুত কৰিব লাগে বা উদ্দেশ্য সঠিক কৰিব লাগে। চ' প্ৰথমে কাৰেক্ট এনচাৰ প্ৰস্তুতকৰণ হ'ব, কিন্তু অপশ্যনবিলাক চাম বাজেট কাৰ্যকৰীকৰণ, বাজেট ৰূপায়ণ, তাৰপিছতে বাজেট প্ৰস্তুতকৰণ আছে আৰু শেষত আছে হিচাপ নিৰীক্ষণ আৰু মূল্যায়ন। চ' কাৰেক্ট এনচাৰ এইটো হ'ব বাজেট প্ৰস্তুতকৰণ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ, যিকোনো 6টা লিখিব লাগে। প্ৰথম কুৱেশ্যন আছিলে যে লোকনীতিৰ যিকোনো 2টা প্ৰাসংগিক দিশ উল্লেখ কৰা। চ' লোকনীতিৰ যিকোনো 2টা প্ৰাসংগিক দিশ আপোনালোকে লিখিব সামাজিক অৰ্থনৈতিক উন্নয়ন, তাৰপিছতে আছে 2 নম্বৰত আছে জলকল্যাণ সাধন। তাৰপিছতে নেক্সট কুৱেশ্যন B নম্বৰ আছিলে বাজেট প্ৰস্তুতকৰণৰ 2টা গুৰুত্ব উল্লেখ কৰা। বাজেট প্ৰস্তুতকৰণৰ 2টা গুৰুত্ব হৈছে 1 নম্বৰত আৰ্থিক নিয়ন্ত্ৰণ, দ্বিতীয়তে আছে সম্পদৰ সঠিক আবণ্টন। তাৰপিছতে C নম্বৰ আছিলে সেউজ বাজেট মানে কি বুজা? C নম্বৰ এনচাৰটো চাব সেউজ বাজেট মানে কি বুজা? এইটো এনচাৰটো চাব সেউজ বাজেট হৈছে এক আধুনিক বাজেট প্ৰক্ৰিয়া য'ত চৰকাৰৰ নীতি আৰু পুঁজি আবণ্টনে পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱ মূল্যায়ন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বহনক্ষম উন্নয়ন অৰ্জন কৰা আৰু পৰিৱেশ অনুকূল কাৰ্যসূচীক উদগনি দিয়া। তাৰপিছতে D নম্বৰ কুৱেশ্যন আছিলে যে নীতি মূল্যায়নে কেনেদৰে কাৰ্য দক্ষ শাসনত অৰিহণা যোগায়? চ' এইটো এনচাৰটো চাব নীতি মূল্যায়নে কাৰ্যদক্ষ শাসনত তলত দিয়া ধৰণে সহায় কৰে। প্ৰথমে 1 নম্বৰত আছে উত্তৰ দায়িত্ব নিশ্চিতকৰণ, দ্বিতীয়তে আছে তথ্য ভিত্তিক সিদ্ধান্ত গ্ৰহণ। তাৰপিছতে নেক্সট কুৱেশ্যন আমাৰ আগবাঢ়িছোঁ E নম্বৰ। E নম্বৰটো আছিলে যে ৰঙা ফিটাৰ মেৰপাক মানে কি? ৰঙা ফিটাৰ
মেৰপাক মানে হ'ল আমোলতন্ত্ৰ বা চৰকাৰী কাৰ্যালয়ত প্ৰচলিত অতিৰিক্ত নিয়ম কানুন, আনুষ্ঠানিকতা আৰু জটিল ফাইল প্ৰক্ৰিয়া যাৰ বাবে চৰকাৰী কাৰ্য আৰু সিদ্ধান্ত গ্ৰহণত অত্যাধিক পলম হয়। ইয়াৰ ফলত প্ৰশাসনৰ কাৰ্যদক্ষতা হ্ৰাস পায় আৰু জনসাধাৰণ হাৰাশাস্তিৰ সন্মুখীন হয়। তাৰপিছতে আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। যিকোনো এটা ইয়াৰ পৰা আমি 5টা আলোচনা কৰিছোঁ। বাকী কুৱেশ্যন যেনে F নম্বৰ GHI এইখিনি চাব। আমি আলোচনা কৰিম যে NREGA-ৰ দুটা লক্ষ্য উল্লেখ কৰা। দুটা লক্ষ্য হৈছে, প্ৰথম লক্ষ্য 100 দিনৰ কৰ্মসংস্থাপন। গ্ৰাম্য অঞ্চলৰ প্ৰতিটো পৰিয়ালক এটা বিত্তীয় বৰ্ষত অন্ততঃ 100 দিনৰ নিশ্চিত মজুৰিৰ কৰ্মসংস্থাপন প্ৰদান কৰা। দ্বিতীয়তে বহনক্ষম সম্পদ সৃষ্টি। গ্ৰাম্য অঞ্চলত জল সংৰক্ষণ, পুখুৰী, পথ আদিৰ দৰে দীৰ্ঘম্যাদী সামূহিক সম্পত্তি বা আন্তঃগাঁথনি সৃষ্টি কৰা। তাৰপিছতে আমি এতিয়া আলোচনা কৰিম 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্ন আছে, প্ৰথম প্ৰশ্ন আছিলে আমাৰ এইখিনি চাব। 4টা যিকোনো লিখিব লাগে। প্ৰথম A নম্বৰ, B নম্বৰ, C নম্বৰ আৰু D নম্বৰখিনি আপোনালোকে নিজে চাব। তাৰপিছতে আমি এতিয়া আহিছোঁ E নম্বৰ কুৱেশ্যন লৈ। এই নম্বৰটো চাব, এইটো ইম্পৰ্টেণ্ট হয় যে শিক্ষাৰ অধিকাৰ আইন 2009ৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা। এইটো চাব। প্ৰথমতে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা। ক্লাছ 6 বছৰৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰা মৌলিক অধিকাৰ। দ্বিতীয়তে আছে মৌলিক অধিকাৰ শিক্ষা লাভক সংবিধানৰ অনুচ্ছেদ 21 অধীনত মৌলিক অধিকাৰ কৰা। তাৰপিছতে 25% আসন সংৰক্ষণ, আন্তঃগাঁথনিৰ মানদণ্ড, ছাত্ৰ শিক্ষকৰ অনুপাত, শাস্তি নিষিদ্ধকৰণ, শিশুৰ শাৰীৰিক শাস্তি আৰু মানসিক নিৰ্যাতন সম্পূৰ্ণ নিষিদ্ধ কৰা। তাৰপিছতে দ্বিতীয়তে আছিল আমাৰ F নম্বৰ খাদ্য সুৰক্ষা আইন। এইটো ইম্পৰ্টেণ্ট হয়। 2013ৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰি এটিসমূহ আলোচনা আগবঢ়োৱা। এইটো চাব। খাদ্য সুৰক্ষা আইন, ৰেহাই মূল্যত খাদ্য শস্য। তাৰপিছতে আছে দ্বিতীয়তে বৃহৎ জনসংখ্যা অন্তৰ্ভুক্তি। তৃতীয়তে অন্তোদয় যোজনা। তাৰপিছতে আছে মহিলা সবলীকৰণ, মাতৃকালীন সাহায্য, গৰ্ভৱতী মহিলাক পুষ্টিকৰ খাদ্য আৰু বিত্তীয় সহায় আগবঢ়োৱা। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে আমাৰ G নম্বৰটো যে NREGA ভাৰতৰ গ্ৰাম্য উন্নয়ন সুনিশ্চিতকৰণত কেনেদৰে অৰিহণা আগবঢ়াইছে আলোচনা কৰা। এইটো G নম্বৰ আছিলে। এইটো আমি আলোচনা কৰিম এতিয়া যে গ্ৰাম্য উন্নয়নত ইয়াৰ বৰঙণি কেনেধৰণৰ আছিলে। নিয়োগৰ নিশ্চয়তা আছে। দ্বিতীয়তে স্থায়ী সম্পদ সৃষ্টি। 3 নম্বৰত মহিলা সবলীকৰণ, প্ৰব্ৰজন ৰোধ, নিম্নতম মজুৰি বৃদ্ধি। নিম্নতম মজুৰি বৃদ্ধিত আছে গ্ৰাম্য অঞ্চলত শ্ৰমিকৰ মজুৰিৰ হাৰ উন্নত কৰা। তাৰপিছতে H নম্বৰ তথা শেষৰটো কুৱেশ্যন আছিলে আমাৰ যে লোকনীতিৰ সংজ্ঞা দিয়া। লোকনীতি অধ্যয়নৰ ক্ষেত্ৰত আনুষ্ঠানিক দৃষ্টিভংগী আৰু যুক্তিনিষ্ঠ পছন্দ দৃষ্টিভংগীৰ মাজৰ পাৰ্থক্য আলোচনা কৰা। এইটো এনচাৰটো চাব। যে সংজ্ঞা প্ৰথমতে লিখিব যে চৰকাৰে সমাজৰ উমৈহতীয়া সমস্যা সমাধান আৰু জনকল্যাণৰ বাবে গ্ৰহণ কৰা চৰকাৰী আঁচনি, সিদ্ধান্ত বা কাৰ্যপন্থাক লোকনীতি বোলে। তাৰপিছতে আনুষ্ঠানিক দৃষ্টিভংগী, যুক্তিনিষ্ঠ পছন্দ দৃষ্টিভংগী। ই নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত জড়িত ব্যক্তিসকলৰ যুক্তিসংগত সিদ্ধান্ত আৰু লাভ লোকচানৰ আচৰণৰ ওপৰত গুৰুত্ব দিয়ে। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন। এতিয়া আমি আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ প্ৰশ্নখিনি যিখিনি দিয়া আছে চাব। প্ৰথমতে আছিলে ভাৰতত বাজেট প্ৰক্ৰিয়াৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে আলোচনা কৰা। প্ৰতিটো পৰ্যায়ত বিত্তীয় দায়বদ্ধতা নিশ্চিতকৰণৰ বিভিন্ন অনুষ্ঠানে পালন কৰা ভূমিকাৰ বিষয়ে আলোচনা কৰা। এইটো এনচাৰ চাব। বাজেট প্ৰক্ৰিয়াৰ প্ৰধান পৰ্যায়সমূহ বাজেট প্ৰস্তুতকৰণ। এইটো যিটো প্ৰথমে আছে বাজেট প্ৰস্তুতকৰণ, ঠিক আছে, এইটো থাকিবই। দ্বিতীয়তে আছে সংসদীয় অনুমোদন। তাৰপিছতে তৃতীয়তে ভোটদান আৰু বিনিয়োগ বিধেয়ক গৃহীত কৰা হয়। তৃতীয়তে লিখিব বাজেট কাৰ্যকৰীকৰণ। তাৰপিছতে চতুৰ্থতে বিত্তীয় বৰ্ষ শেষ হোৱাৰ পিছত চৰকাৰী ব্যয়ৰ সঠিকতা পৰীক্ষা কৰা হয়।
সংসদৰ অনুমতি অবিহনে চৰকাৰৰ কোনো ধন খৰচ বা সংগ্ৰহ কৰিব নোৱাৰি। তাৰপিছতে CAGৰ বিষয়েও আছে। চ' এইখিনি এইটো পেপাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। এই দুটাই আপোনালোকে চাব পাৰে। তাৰপিছতে এতিয়া আমি 2 নম্বৰ কুৱেশ্যন আগবাঢ়িছোঁ। নীতি প্ৰস্তুতকৰণ, কাৰ্যকৰীকৰণ আৰু মূল্যায়ন আৰু এই ক্ষেত্ৰত প্ৰতিটো পৰ্যায়তে সন্মুখীন হোৱা মুখ্য প্ৰত্যাহ্বানসমূহ উল্লেখ কৰি ভাৰতৰ নীতি নিৰ্মাণ প্ৰক্ৰিয়াৰ বিষয়ে পৰ্যালোচনা কৰা। লোকনীতি নিৰ্মাণৰ যিকোনো 3টা দৃষ্টিভংগী আলোচনা কৰা। নীতি প্ৰক্ৰিয়াৰ পৰ্যায়ৰ প্ৰত্যাহ্বান নীতি প্ৰস্তুতকৰণ। প্ৰথমতে আছে সমস্যা সমাধানৰ বাবে আঁচনিৰ খচৰা তৈয়াৰ কৰা হয়। দ্বিতীয়তে প্ৰত্যাহ্বান, সঠিক তথ্যৰ অভাৱ আৰু ৰাজনৈতিক চাপ কাৰ্যকৰীকৰণ। তাৰপিছতে আছে প্ৰত্যাহ্বান, আমোলতান্ত্ৰিক জটিলতা আৰু দুৰ্নীতি। তাৰপিছতে মূল্যায়নৰ বিষয়ে আছে প্ৰত্যাহ্বান, প্ৰতিষ্ঠানিক দৃষ্টিভংগী, ক্ৰমবৰ্ধমান দৃষ্টিভংগী। তাৰপিছতে আছে যৌক্তিক দৃষ্টিভংগী। চ' এইখিনি আপোনালোকে চাই ল'ব নিজে যিখিনি দিয়া আছে। আমি এতিয়া চি নম্বৰ প্ৰশ্নটো চাব। এইটো C নম্বৰ হয়। তাৰপিছতে D নম্বৰ আৰু E নম্বৰ এইখিনি নিজে চাব লাগিব। চ' এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ কুৱেশ্যনবোৰৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।